যেহেতু এতিয়া কঁঠালৰ মুচি ওলোৱা সময় আৰু সেইকাৰণে ভাবিলোঁ এটা কঁঠালৰ মুচি আনো আপোনালোকক বনাই দেখুৱাওঁ মইনো কেনেকৈ বনাওঁ। এয়া হালধি অকণমান মই পানী তেনেকৈ দি দিছোঁ। এইখিনি কাটাৰ পিছত যাতে টুকুৰাকেইটা ক'লা পৰি নাযায় সেইটো কাৰণে হালধি দিলে ধুনীয়া বগা হৈ থাকে। কঁঠালৰ মুচি যেনেকৈ টেষ্টি হয় নহয় খাব, কাটিবৰ কাৰণে সিমানেই বেছি দিগদাৰ, আঠাটো লাগে যে। দেখিছেনে আঠা? এইটো ভালকৈ কাটি লওঁ। এতিয়া প্ৰথমতে বাকলিটো গুচাই লওঁ। এয়া কঁঠালটো ধুনীয়াকৈ কাটি ল'লোঁ। কাটোতে যে ইমান দিগদাৰ হয় নহয়, যোনে কাটে তেওঁহে গম পায়। এনেকৈ কাটি ল'লোঁ। দেখিছেনে ক'লা পৰি যোৱা নাই হালধি দিয়াৰ কাৰণে, নহ'লে লগে লগে কিন্তু ক'লা পৰি যায়। আপোনালোকেও এনেকৈ কঁঠালৰ মুচি যদি কাটিলে এনেকৈ সদায় অকণমান হালধি দি দিব, দি এনেকৈ কাটিব। এতিয়া কুকাৰত পানী দি এইখিনি এটা চিটি মাৰি দিলে হৈ যাব, কাৰণ যিহেতু এই কঁঠালৰ মুচিটো অলপ কোমল হয়, বেছি মানে ডাঙৰ নহয়, সেইটো কাৰণে এটা হুইচেল মাৰি দিম মই। এতিয়া এয়া দি দিছোঁ কুকাৰত পানী, আৰু এয়া কঁঠালৰ মুচিখিনি ইয়াতে দি দিছোঁ। এতিয়া অকণমান নিমখ দি দিম ইয়াতে। আৰু অকণমান দিম হালধি। আৰু এতিয়া হুইচেল মই এটা মাৰি দিলে হৈ যাব। এতিয়া প্ৰথমতে কেৰাহীত মিঠাতেল গৰম কৰি লৈ এয়া পিঁয়াজ আৰু আদা নহৰু খুন্দি লোৱা এনেকৈ অকণমান দেৰি মই ভাজি থাকিম। বহুত বেছি ভাজিব নালাগে, অলপ দেৰি ভাজিলে হৈ যাব। আৰু ইয়াৰ পিছত মই বইল কৰি লোৱা এয়া কঁঠালৰ মুচিখিনি একেলগে দি দিছোঁ। পিঁয়াজখিনি বহুত বেছি ভাজি লোৱা নাই, একেলগে গোটেইখিনি ভজা হৈয়ে যাব, সেইটো কাৰণে। আৰু এইখিনি এতিয়া ভালদৰে অলপ লৰাই ল'ম। আৰু মই এতিয়া ইয়াতে সৰু আলুগুটি কেইটামানো দি দিছোঁ একেলগে এয়া। আৰু এইখিনি দি এতিয়া ভালদৰে অকণমান ভাজি থাকিম। আৰু এয়া মই দি দিছোঁ ইলাইচি, ডালচিনি আৰু লং, গোটা গৰম মছলা এনেকৈ তেলতে দি দিব লাগিছিলে, কিন্তু মই পাহৰি থাকিলোঁ। এতিয়া দিলেও হ'ব, একো নাই। আৰু এইখিনি দি এতিয়া মই ইয়াতে নিমখ আৰু হালধি দিম। হালধি দি এইখিনি ভালদৰে ঢাকি ৰাখি ভাজি ল'ব লাগিব গোটেইখিনি। আৰু দিম এয়া জিৰা গুড়ি, ধনিয়া গুড়ি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ। এইখিনি দি মই অকণমান এতিয়া ভালদৰে ভাজি ল'ম। মাংস বনোৱাৰ নিচিনাই হয় কঁঠালৰ মুচিখিনি। যিসকলে জানে তেওঁলোকেতো জানেই, যিসকলে নেজানে এই ভিডিঅ'টো চাই আপোনালোকে বনাই খাব পাৰিব। এতিয়া মই এইখিনি ঢাকি ৰাখি 5-10 মিনিটমান এনেকৈ ঢাকি ৰাখি ভাজি থাকিম। ঢাকনিখন গুচাই এতিয়া ভালদৰে লৰাই দিম। এয়া আমাৰ ভজা হৈ গৈছে গোটেইখিনি ধুনীয়াকৈ, আলু আৰু আমাৰ কঁঠালৰ মুচিখিনি। এতিয়া মই ইয়াতে গৰম পানী দি দিম। গৰম পানী দি এইখিনি পানীখিনি যেতিয়ালৈকে শুকাই নাযায় তেতিয়ালৈকে মই উতলিব দিম ভালদৰে। এয়া চাওক, ঢাকনি গুচাই দিলোঁ আৰু চাওকচোন যিমানখিনি পানী দিছিলোঁ গোটেইখিনি একদম সম্পূৰ্ণৰূপে নাইকিয়া কৰি পেলাইছোঁ আৰু থুপথুপীয়া হৈ গৈছে ধুনীয়া। কঁঠালৰ মুচিত পানী দিলে বেছি ভাল নালাগে খাই। আৰু এয়া আমাৰ কঁঠালৰ চব্জি ৰেডি হৈ গ'ল। ইমান যে ধুনীয়া এটা গোন্ধ আহিছে নহয়, একদম মাংসৰ নিচিনা লাগে। আৰু আপোনালোকেও বনাব আৰু খাব, কেনেকুৱা পায় কমেণ্টত জনাব। আজিলৈ আহোঁ, বাই বাই।